ভোটৰ পূৰ্বে ৰঙিয়াত এলাগি হ'ল নেকি ভৱেশ কলিতা? স্থানীয় বিধায়ক ভৱেশ কলিতাক অপমান কৰিলে কোনে? কিয় সাংসদ পুঁজিৰ উদ্বোধনী ফলকত নাম নাই দলীয় বিধায়কৰ? দলীয় নেতৃত্বৰ পৰাই ক্ৰমাৎ এলাগি হৈ পৰিছে নেকি বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা? বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়া আৰু বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাৰ মাজত চলি আছে নেকি এখন শীতল যুঁজ? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ হ'লে প্ৰথমে আপুনি মন কৰিব লাগিব এইকেইখন উদ্বোধনী ফলকলৈ। মঙলবাৰে সাংসদ এলেকা উন্নয়ন পুঁজিৰ ধনেৰে ৰঙিয়া সমষ্টিত ৰূপায়ণ কৰা কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দলীয় সাংসদ দিলীপ শইকীয়াই। কিন্তু লক্ষণীয়ভাৱে এই উদ্বোধনী ফলকসমূহত সাংসদ দিলীপ শইকীয়াৰ সৈতে আন বিজেপি নেতাৰ নাম পৰিলক্ষিত হয় যদিও এখনো উদ্বোধনী ফলকত নাম নাছিল বিজেপিৰ স্থানীয় বিধায়ক ভৱেশ কলিতাৰ। পশ্চিম ৰঙিয়া বাৰুৱাৰী দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত সাংসদ এলেকা উন্নয়ন পুঁজিৰে স্থাপন কৰা হৈছে হাইমাছ লাইট। হাইমাছ লাইট উদ্বোধনী ফলকত সাংসদ দিলীপ শইকীয়াৰ লগতে নাম আছে অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ, কামৰূপ জিলা পৰিষদৰ বিজেপিৰ সভাপতি নিপন ভূঞা আৰু বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি কলিতাৰ। কিন্তু এই ফলকখনতো পৰিলক্ষিত নহ'ল বিজেপিৰ এজন অন্যতম পুৰণি নেতা তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ নাম। একেদৰে পশ্চিম ৰঙিয়া বাৰুৱাৰী দুৰ্গা পূজা মন্দিৰ চৌহদত সাংসদ এলেকা উন্নয়ন পুঁজিৰে নিৰ্মিত ভোগ ঘৰটিৰ উদ্বোধনী ফলকতো সাংসদ দিলীপ শইকীয়াসহ বিজেপিৰ যুৱ নেতা ৰাতুল শৰ্মা, জিলা পৰিষদৰ সভাপতি নিপন ভূঞাৰ নাম সন্নিৱিষ্ট কৰা হৈছে যদিও এই ফলকখনতো নাম সন্নিৱিষ্ট কৰা নহ'ল বিধায়ক ভৱেশ কলিতাৰ। অৱশ্যে লাজে অপমানে হ'লেও দলীয় সাংসদ দিলীপ শইকীয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা। সাংসদ আৰু বিধায়কৰ সৈতে মঞ্চত একেশাৰীতে বহি থকা পৰিলক্ষিত হ'ল বিজেপিৰ বহুকেইজন ৰঙিয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দলীয় যুৱ নেতাকো। উল্লেখ্য যে ৰঙিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক ভৱেশ কলিতাৰ পৰিৱৰ্তে এইবাৰ আন নতুন প্ৰাৰ্থীক দলীয় টিকট দিয়াৰ বাবেও বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ একাংশ নেতাই তৎপৰতা চলাই থকা বুলিও জানিব পৰা গৈছে। যাৰ বাবে এনেদৰে দলীয় সাংসদৰ অনুষ্ঠানতে এনেদৰে অপমানিত হ'বলগীয়া হৈছে নেকি বিধায়ক ভৱেশ কলিতা? ইপিনে উদ্বোধনী অনুষ্ঠানত অংশ লৈ বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া। কংগ্ৰেছ এতিয়া নিৰ্দিষ্ট এলেকাত দৃশ্যমান, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত দেখা পোৱা যায় কংগ্ৰেছক, আৰু নিৰ্দিষ্ট কিছু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছক দেখা পোৱা যায়। গতিকে কংগ্ৰেছৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগ নাই, খিলঞ্জীয়াৰ সংস্কৃতি, খিলঞ্জীয়াৰ সভ্যতাৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। তেওঁলোকে খালি আমি এটা মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ গাত লাগে। গতিকে তেওঁলোকৰ এনেধৰণৰ এটা পৰিৱেশ হৈছে যে কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া। নিউজ ডেস্ক ৰিপৰ্ট NKTV+।